সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ ছাত্ৰী উজলিল। আজি ঘোষণা কৰা হৈছে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফল। সমগ্ৰ অসমৰ লগতে ধুবুৰীৰ ঐতিহাসিক ভোলানাথ মহাবিদ্যালয়ৰ কলা শাখাৰ ছাত্ৰী আৰিফা চুলতানাই 94% লাভ কৰি ধুবুৰীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। আৰিফা চুলতানাৰ সাফল্যত মহাবিদ্যালয়খনত আনন্দ উল্লাস পৰিৱেশে বিৰাজ কৰিছে। তোমাৰ ৰিজাল্ট কেনেকুৱা হৈছে? হৈছে ভালে হৈছে। কেনেকুৱা হৈছে? 94% পাইছোঁ। হৈছে ভালে, আশা কৰা মতে। তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ খুদাৰচৰ, হাওৰাৰ পৰা। আচ্ছা, এইটো বিষয়ত তোমাক কোনে সহায় কৰিছিল বা ক্ৰেডিট কাক দিব বিচাৰা তুমি? প্ৰথমে মই মাক দেউতাকক ক'ম, তাৰপিছত মোৰ কলেজৰ টিচাৰ হওক, মই টিউশ্যন য'ত কৰিছোঁ তাৰ, আৰু বাকী মোৰ ফ্ৰেণ্ডছসকল। এনেকুৱা ফলাফল আশা কৰিছিলা নেকি? ইয়াতকৈ বেছি পালে আৰু ভাল হ'লে, যিটো পাইছোঁ আনন্দিত। ফিউচাৰ এম্বিশ্যন কিমান কি আছে তোমাৰ? চিভিল চাৰ্ভেণ্ট। কোনটো বিষয়ত কিমান মাৰ্ক পাইছিলে? মই ইংৰাজীত 94 পাইছিলোঁ, এডুকেশ্যনত 92, পলিটিকেল ছায়েন্সত 100, তাৰপিছত এছামিছত হৈছে 88। আৰিফা সঁচাকৈ বৰ ভাল ছোৱালী। এইবাৰ ৰিজাল্টটো বৰ ভাল হৈছে, 94% পাইছে তাই, আৰু আটাইকেইটা ছাবজেক্টৰ লেটাৰ, আৰু পলিটিকেল ছায়েন্সত তাই 100ত 100 পাইছে। গতিকে অল আছাম যিটো টপ মাৰ্কছ সেইটো তাই চিকিউৰ কৰিবলৈ সক্ষম হৈছে। গতিকে আমাৰ কাৰণে বৰ গৌৰৱৰ কথা। আৰু আমাৰ অভাৰঅল ৰিজাল্টটো ভালেই। ছায়েন্সত আমাৰ এপিয়াৰ কৰিছিলে 478, তাৰে পাছ কৰিছে 375, 78.45% হৈছে আমাৰ পাছ পাৰ্চেণ্টেজ। আৰু ফাৰ্ষ্ট ডিভিজন হ'ল 242, ছেকেণ্ড ডিভিজন 119, আৰু থাৰ্ড ডিভিজন পালে 14 কেণ্ডিডেটে। আৰু আৰ্টছত 256 এপিয়াৰ কৰিছিলে, তাৰ ভিতৰত 191 পাছ কৰিছে, গতিকে 74.61 পাছ পাৰ্চেণ্টেজ। ফাৰ্ষ্ট ডিভিজন 73, ছেকেণ্ড ডিভিজন 68, থাৰ্ড ডিভিজন হ'ল 50। গতিকে মই আৰিফাক কংগ্ৰেচুলেশ্যন দিব বিচাৰিম শিক্ষানুষ্ঠানলৈ গৌৰৱ কৰি অনাৰ কাৰণে। আৰু তাইৰ ভৱিষ্যত মই কামনা কৰিলোঁ। মই সুধিলোঁ অলপ আগতে তাই আগলৈ কি পঢ়িব ইচ্ছা। তাই চিভিল ছাৰ্ভিচ পঢ়িম বুলি ভাবিছে। তাৰ আগতে তাই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগিব। গতিকে তাই মনে বিচৰা ইনষ্টিটিউটত এডমিশ্যন লওক, ভালকৈ পঢ়ক, এজন ভাল চিভিল ছাৰ্ভেণ্ট হৈ ওলাই আহক। সেইটো মই তাইৰ ভৱিষ্যত জীৱন লৈ এটা কামনা কৰিলোঁ আৰু ভগৱানক প্ৰাৰ্থনা কৰিলোঁ তাই তাৰ যিটো আশা সেইটো পূৰণ কৰিব পাৰে। আৰু বিজ্ঞান শাখাৰ একচুৱেলি মোৰ হাতত এতিয়া নাই এট দিছ মুমেণ্ট। মই চাই উলিয়াই ল'ব লাগিব কিমান পাৰ্চেণ্টেজ আছিলে পাৰ্চেণ্টেজটো। তাকে পাৰ্চেণ্টেজটো মোৰ হাতত এতিয়া নাই। তাৰমানে আজি আমাৰ এডমিশ্যন চলি আছে ছায়েন্সৰ, আৰ্টছৰ দুয়োটাই হায়াৰ ছেকেণ্ডেৰী। সেইকাৰণে মানে এইখিনি কাম আজি কৰিব পৰা নাই। এতিয়া একজেক্টলি কিমান পাৰ্চেণ্টেজ আমি চাই ল'ব লাগিব।